মই নিজৰ মাতৃভূমিক মৰম কৰিব ভাল পাওঁ আৰু সকলো ৰাইজৰ প্ৰতি শ্ৰদ্ধা আৰু শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মই অশেষ সন্মান জ্ঞাপন কৰিছোঁ। মই আজি এখন বিস্তৃত এখন মেথছৰ বিষয়ে কৈছোঁ। এটা মেনচুৰেশ্যন চেপ্টাৰ আছে, মেনচুৰেশ্যন চেপ্টাৰৰ কথাখিনি কৈছোঁ, তোমালোকে মন কৰিবা। মেনচুৰেশ্যন অসমীয়াটো মন কৰি কৈছোঁ মেনচুৰেশ্যন। মেনচুৰেশ্যন স্পেলিং MENSURATION মেনচুৰেশ্যন। মেনচুৰেশ্যনত অসমীয়াত ইয়াক পৰিমিতি বুলি কয়। পৰিমিতি মন কৰিবা, এইটো পৰিমিতি বুলি কয়। এই কথাখিনি মন কৰিবা। প্ৰথমত মই থুলমূলকৈ এটা কথা কৈছোঁ, তোমালোকে এতিয়া যিটো অসমীয়াত কালি বুলি কয়, ইংলিছত এৰিয়া বুলি কয়। 1 নম্বৰ এৰিয়া। এৰিয়া অফ ট্ৰাইংগেল। এটাই পিছত মই বুজাম ভালকৈ। এৰিয়া অফ কি বুলি কয়? এৰিয়া অফ ট্ৰাইংগেল। TRIANGLE। এৰিয়া অফ ট্ৰাইংগেল। এৰিয়া অফ ট্ৰাইংগেল হৈছে তোমাৰ ফৰ্মুলা আছে হাফ ইনটু বেছ ইনটু হাইট। HEIGHT হাইট। ইয়াত যদি মই অসমীয়াত অনুবাদ কৰোঁ, ডেট ইজ এৰিয়া অফ ট্ৰাইংগেল ইজ এৰিয়া অফ ট্ৰাইংগেল। মন কৰিবা, তোমালোকে ভালকৈ মন কৰিবা। এৰিয়া অফ ট্ৰাইংগেল ইজ ইকুৱেল টু 1/2 ইনটু বেছ ইনটু হাইট। এইটো হৈছে ইংলিছ মিডিয়াম ষ্টুডেণ্টবিলাকৰ কাৰণে মই এইখিনি কৈছোঁ। আৰু অসমীয়া যি ছাত্ৰ ছাত্ৰী আছে, ইহঁতে এনেকৈ লিখিব লাগিব ত্ৰিভুজৰ কালি। এতিয়া ত্ৰিভুজৰ কালি। ত্ৰিভুজৰ কালি ইজ ইকুৱেল টু 1/2। ইয়াত আছে ভূমি পূৰণ উচ্চতা। ভূমি পূৰণ উচ্চতা বুলি কয়। তো এই দুটা কথা মই দুটাই ট্ৰেন্সলেট কৰিছোঁ। ডেট ইজ আই এম ট্ৰেন্সলেটিং বথ ইংলিছ এণ্ড এছামিজ। ইয়াতে তোমাৰ এটা ইউনিট লিখে, এইটো স্কুৱাৰ ইউনিট লিখিব লাগিব। ইংলিছত হ'লে স্কুৱাৰ ইউনিট লিখিবা। আৰু ইয়াতে বৰ্গ একক বুলি কয়। বৰ্গ একক। এতিয়া এইটো বহুত ইম্পৰ্টেণ্ট কথা। চোৱা, এৰিয়া অফ ট্ৰাইংগেল, এটা ট্ৰাইংগেল যদি হয়, তাৰ যদি 1/2 বেছ ইনটু হাইট স্কুৱাৰ ইউনিট। ত্ৰিভুজৰ কালি বুলি ক'লে 1/2 ইনটু ভূমি পূৰণ উচ্চতা বৰ্গ একক। বুজিলা? এতিয়া কথাটো আহে, মইতো এইটো ফৰ্মুলা দিলোঁ। এটা যদি মই ত্ৰিভুজ এটা ড্ৰ কৰোঁ, ধৰা এইটো ট্ৰাইংগেল মই হাতেৰে ড্ৰ কৰিছোঁ। এইটো এটা ট্ৰাইংগেল। ভালকৈ মন কৰিবা, ট্ৰাইংগেল। এইটো হৈছে এটা ট্ৰাইংগেল। অসমীয়াত ইয়াক ত্ৰিভুজ বুলি কয়, ইংলিছত ইয়াক ট্ৰাইংগেল বুলি কয়। এই কথাটো তোমালোকে জানাই। ইয়াত ধৰিলোঁ, ইয়াৰ দিলোঁ A, এইটো দিলোঁ B, এইটো দিলোঁ C। এইটো মন কৰিবা, এইটো BC মানে BC এইটো হৈছে তোমাৰ বেছ। ইয়াত ইংলিছত ইয়াক বেছ বুলি কয়, অসমীয়াত ইয়াক ভূমি বুলি কয়। BASE বেছ। বেছ মানে ইয়াত হৈছে, মই ব্ৰেকেটত অসমীয়াত লিখি দিছোঁ, ইয়াত ভূমি। বেছ হৈছে ভূমি। এতিয়া উচ্চতাটো কি হয়? উচ্চতাটো এইটো এনেকৈ, ইয়াত এই বেছৰ ওপৰত এইটো এটা আহিব, এনেকৈ হাইট এটা আহিব। এইটো আমি উচ্চতা বুলি কওঁ। ইয়াক আমি উচ্চতা বুলি কওঁ। ইয়াৰ উচ্চতা, মই এইটো এৰ'চান দিছোঁ, উচ্চতা। ষ্টাৰ্ট। ইয়াৰ অসমীয়াত উচ্চতা বুলি কয়। মই ব্ৰেকেট উল্টাকৈ মই ইয়াতে হাইট লিখি দিব পাৰোঁ।
GHT হাইট, এইটো হাইট বুলি কয়। ধৰ এৰিয়া অফ ট্ৰাইংগেল, এৰিয়া হৈছে কালি, ত্ৰিভুজৰ কালি, ইজ ইকুৱেল টু, এইটো বুজি লোৱা, এইটো ইকুৱেল চাইন, এইটো এৰিয়া অফ ট্ৰাইংগেল 1/2 ইনটু বেছ ইনটু হাইট স্কুৱাৰ ইউনিট, এই কথাটো বুজি ল'বা। 1/2 মানে হৈছে বেছ আৰু হাইটৰ, বেছ ইনটু হাইটক যদি আমি 2 দি ডিভাইড কৰোঁ তেতিয়া এৰিয়া অফ ট্ৰাইংগেল পাওঁ। এইটো কাৰণে 1/2 মানে ইয়াত আধা, মানে হাফ অফ বেছ মাল্টিপ্লাই বাই হাইট, মানে ভূমিৰ পূৰণ উচ্চতা, মানে ভূমিৰ লগত উচ্চতা পূৰণ কৰি 2 দি যদি আমি ডিভাইড কৰোঁ এইটো বৰ্গ একক পাই যাম, এইটো ত্ৰিভুজৰ কালি হ'ব। এইখিনি ভালকৈ তোমালোকে মন কৰিবা, বহুত ইম্পৰ্টেণ্ট কথা মই এইখিনি কৈ আছোঁ তোমালোকক। তোমালোকে ছাত্ৰ ছাত্ৰীসকল ভালকৈ মন কৰিবা, আৰু সকলোৱে এইখিনি জানিব লাগে, আৰু জনাটো অতি দৰকাৰ। কাৰণ এৰিয়া অফ ট্ৰাইংগেল, এৰিয়া বুলি ক'লে কালি বুজায়, ট্ৰাইংগেল বুলি ক'লে ত্ৰিভুজ, মানে ত্ৰিভুজৰ কালি। এতিয়া 1/2 বেছ ইনটু হাইট স্কুৱাৰ ইউনিট, তোমাৰ ডাইগ্ৰামটো দি দিছোঁ, এইটো এটা ABC এটা ত্ৰিভুজ, হা, ABC এটা ত্ৰিভুজ। যেতিয়া মই সলিউশ্যনত যাওঁ, ধৰা ইয়াত আমি কি চাম, এইটো এটা ত্ৰিভুজ ABC, তেতিয়া ত্ৰিভুজ ABC, তেতিয়া আমি কি কৰিম, এৰিয়া অফ ট্ৰাইংগেল ABC, মানে ত্ৰিভুজ ABCৰ কালি, মই ইয়াত অসমীয়াটো লিখি দিছোঁ, ত্ৰিভুজ ABCৰ কালি। ইয়াত মই কেনেকৈ পাম, তেতিয়া আমি কি লিখিম, 1/2 ইনটু, এইটো বেছ দেখিছে নাই, এইটো BCটো হ'ব বেছ, এইটো ভালকৈ মানে এইটো এই বিৰ পৰা চি, এইটো হৈছে বেছ, এইটো অসমীয়াত ইয়াক ভূমি বুলি কোৱা হয়। আৰু এইটো হৈছে, এই যে দেখিছে নাই, এইটো যিটো বেছৰ পৰা যিটো তোমাৰ এইটো বুজি ল'বা, এই যিটো এংগেল, যে ভাৰ্টেক্সলৈকে যিটো মানে পইণ্টৰ পৰা যিটো আমি এটা লাইন ড্ৰন কৰা হৈছে, লাইন ইজ ড্ৰন ভাৰ্টিকেলি, এই যে ড্ৰ কৰা হ'ল, এইটো হৈছে তোমাৰ কি বুলি ক'ম আমি, হাইটটো আমি ইয়াত দি দিলোঁ, ADটো হৈছে হাইট, তেতিয়া BC ইনটু AD, এইটো হৈছে একেটাই ত্ৰিভুজৰ কালি বুলি ক'লে 1/2 সমান 1/2 ইনটু BC ইনটু AD, হে, এতিয়া হৈছে বৰ্গ একক। যদি ইয়াক যদি এই বস্তুটো সলিউশ্যন, মানে তোমাক সলিউশ্যন দিছোঁ, এইটো সলিউশ্যন হয়, যে তোমাক যে ত্ৰিভুজৰ কালি ওলাব কয়, তেতিয়া তোমালোকে বহুত অসুবিধা সন্মুখীন হৈ যোৱা, নাজানো কেনেকৈ ওলাম, কি কৰিম, এনেকৈ এতিয়া বহুত অসুবিধাত পৰি যোৱা। সেইটো কাৰণে এই ডাইগ্ৰামটো আঁকি তোমালোকে কৰিব পাৰা। এতিয়া ধৰা হ'ল, ইয়াত ধৰা ভূমি দি আছে, এই BCটো ধৰা ভূমি, BC হৈছে তোমাৰ ভূমি, হয়নে? এই BCটো হৈছে তোমাৰ ভূমি, ইয়াত অসমীয়াত মই লিখি দিছোঁ ভূমি, BCটো হৈছে তোমাৰ ভূমি, ভালকৈ মন কৰা, এই বিৰ পৰা চিটো হৈছে ভূমি, তো ভূমিৰ মানটো তোমাৰ ইয়াতকৈ মই দিছোঁ ধৰা ছাপ'জ 4 চেণ্টিমিটাৰ, আৰু ইয়াৰ হাইটটো AD, এৰ পৰা দি হাইটটো আছে, মানে যিটো উচ্চতা, অসমীয়াটো মই বুজাই দিছোঁ, উচ্চতা যিটো আছে, AD যিটো উচ্চতা হৈছে তোমাৰ AD, ইজ ইকুৱেল টু তোমাৰ ইয়াত মই দি দিছোঁ, ধৰা ইয়াত দিলোঁ 6 চেণ্টিমিটাৰ। এতিয়া ত্ৰিভুজৰ কালি ওলোৱা, তেতিয়া তোমালোকে ইমান কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে, তেতিয়া তুমি ডাইৰেক্ট লিখি দিবা এৰিয়া অফ ট্ৰাইংগেল ABC বা ত্ৰিভুজৰ কালি, এৰিয়া অফ ট্ৰাইংগেল ABC। মই দুটা লেংগুৱেজতে লিখিছোঁ, ইয়াতে অসমীয়াতে লিখিছোঁ, অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীবিলাকক ইয়াত লিখিছোঁ ত্ৰিভুজৰ কালি, ভালকৈ মন কৰিবা, ত্ৰিভুজৰ কালি। তেতিয়া ইমান অসুবিধা তোমালোকৰ নহয়, তেতিয়া 1/2 ইয়াত লিখি দিলা, হয় নাই? তোমাৰ অসমীয়া মিডিয়াম ষ্টুডেণ্ট ত্ৰিভুজৰ কালি লিখি ল'বা, অসমীয়া মিডিয়ামৰ যিবোৰ ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰীবোৰ আছে, তোমালোকে ত্ৰিভুজৰ কালি লিখি ল'বা, 1/2 দিলা। এতিয়া কথা হৈছে কি, এইটো চোৱা, BC মানে ভূমিটো কিমান দি আছে, 4 চেণ্টিমিটাৰ দি আছে, BC হৈছে ভূমি, এইটো বিৰ পৰা চি হৈছে ভূমি 4 চেণ্টিমিটাৰ,
তেতিয়া তোমালোকে ইয়াতে তোমাৰ বি চি লিখিলা। এইটো হৈছে উচ্চতা মানে এৰ পৰা এই চোৱা এৰ পৰা ডিলৈকে যিটো উচ্চতা আছে, এৰ পৰা একদম ভালকৈ মই ষ্ট্ৰেইটকৈ দেখাইছোঁ ডিলৈকে, একদম শ্ল'লি মই দেখাইছোঁ এৰ পৰা ডিলৈকে এইটো 6 চেণ্টিমিটাৰ। যেনেকৈ ইয়াত প্ৰথমে এডি লিখি ল'বা, হ'ল। ত্ৰিভুজৰ কালি ইয়াত 1/2 লিখিলা ইনটু এতিয়া বি চি কিমান আছে 4 চেণ্টিমিটাৰ, ইয়াতে 4 চেণ্টিমিটাৰ লিখিলা, 4 চেণ্টিমিটাৰ। এডি বি চি মানে ভূমি, ইয়াৰ বিৰ পৰা চি যিটো ডিষ্টেঞ্চ যিটো দূৰত্ব এইটো 4 চেণ্টিমিটাৰ দিয়া আছে, আৰু এৰ পৰা ডি দূৰত্ব বা ডিষ্টেঞ্চ, অসমীয়াত দূৰত্ব বুলি কয় আৰু ইংলিছত ইয়াক ডিষ্টেঞ্চ বা আমি ইয়াত যিটো মেনচুৰেশ্যনৰ লেংগুৱেজত বা পৰিমিতিৰ আমি এটা হাইট বুলি ক'ম, এইটো হাইট মানে এইটো ইয়াৰ পৰা বি চিৰ পৰা এইটো উঠিছে, এইটো দেখিছে নাই, এইটো বুজি পাইছেনে, বি চিৰ পৰা এইটো উঠিছে যিটো হাইটটো হৈছে, বুজিলা। এইটো হৈছে এই লাইনটো আমি কি বুলি ক'ম ভাৰ্টিকেল লাইন, হয় নাই। কিন্তু ইয়াত সমকোণ ত্ৰিভুজ কৰিলে ডাইৰেক্ট এইটো 90 ডিগ্ৰী বুজায় এনেকৈ, তেতিয়া তোমাৰ মেচ কৰিবলৈ ইমান অসুবিধা নহয়। এৰ পৰা দি তোমালোকে এইটো চালে হৈ যাব, এৰ পৰা দি কিমান দি আছে 6 চেণ্টিমিটাৰ, তোমাৰ ইয়াত 6 চেণ্টিমিটাৰ লিখিলা, নহয় জানো। চোৱাচোন কিমান ধুনীয়া হৈছে মেচখিনি কৰিবলৈ, কিমান ইজিলি, কিমান অসুবিধা হোৱা নাই। 2 যা 4, 2 দুগুণ 4, অসমীয়াত 2 দুগুণ 4 হ'ব, ইংলিছত 2 যা 4। এতিয়া 2 6 যা 12 মানে 6 দুগুণ 12, 12 চেণ্টিমিটাৰ স্কুৱাৰ। এতিয়া চোৱা মেনচুৰেশ্যন কথা আমি ক'বলৈ গ'লে কিমান ধুনীয়া কথা এটা এৰিয়া অফ ট্ৰাইংগেল, সাধাৰণভাৱে তোমালোকে মেচটো কৰিব পাৰা। মেনচুৰেশ্যন হৈছে পৰিমিতি সদায় এটা কথা মতে তোমালোকে এনেকৈ যদি এটা ত্ৰিভুজ আঁকি কিনি তোমালোকে যদি অংকটো যদি তোমালোকে ঘৰত যদি প্ৰেক্টিছ কৰা, তেতিয়া নিশ্চয় তোমালোকে এৰিয়া অফ ট্ৰাইংগেল কৰিব পাৰিবা। এই ফৰ্মুলাটো সদায় মন কৰিব লাগিব, আৰু যদি অসুবিধা পোৱা তোমালোকে এনেকৈ এটা ট্ৰাইংগেল ড্ৰ কৰিবা, এনেকৈ এটা ত্ৰিভুজ ড্ৰ কৰি ল'বা, ইয়াত বি চি দিবা, বি চি দিব পাৰা বা DEF দিব পাৰা, তোমালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ দি কিনি তোমালোকে এইখিনি কৰিব পাৰা। এইটো সলিউশ্যন কৰাৰ পিছতে এৰিয়া অফ ট্ৰাইংগেল ABC ইজ ইকুৱেল টু 1/2 ইনটু BC ইনটু AD বৰ্গ একক, মানে অসমীয়াত বৰ্গ একক বুলি, ইংলিছত স্কুৱাৰ ইউনিট লিখিবা। ইংলিছতো মই লিখি দিলোঁ স্কুৱাৰ ইউনিট। তেতিয়া ত্ৰিভুজ ABCৰ কালি তোমালোকে আকৌ কৈছোঁ BC মই একেটা কথা তোমালোকে ধুনীয়াকৈ বুজাইছোঁ, তোমালোকেতো কোনো অসুবিধা নহ'ব। তোমালোকে তেতিয়া ভাবে মই কেনেকৈ কৰিম মেচটো, কেনেকৈ অসুবিধা হ'ব, কোনো অসুবিধা নহয়। তোমালোকে BC 4 ইয়াত লিখা থাকিব BC 4 চেণ্টিমিটাৰ, তেতিয়া মানে ইয়াৰ বিৰ পৰা 4 চেণ্টিমিটাৰ দিয়া আছে, তো BC 4 চেণ্টিমিটাৰ। তোমালোকে হাইটটো দিয়া আছে তোমাৰ 6 চেণ্টিমিটাৰ। হাইটৰ আন এটা নাম কিন্তু এল্টিটিউড, ইংলিছত এল্টিটিউড বুলি কয়। এল্টিটিউডো লেখা থাকিব, ইংলিছ মিডিয়াম স্কুল এল্টিটিউড। তেতিয়া তোমালোকে সেইটো নাৰ্ভাছ ফিলিং নকৰিবা, এইটো এল্টিটিউড মানে হাইট, এইটো 6 চেণ্টিমিটাৰ। তো এৰিয়া অফ ট্ৰাইংগেল ABC ইজ ইকুৱেল টু 1/2 ইনটু BC ইনটু AD হ'ল। এতিয়া BC হৈছে তোমাৰ 4 চেণ্টিমিটাৰ আৰু AD হৈছে 6 চেণ্টিমিটাৰ। তেতিয়া তোমালোকে কিমান, এইটোতো তোমালোকে 2 যা 4 ডিভাইড, এইটো মানে কটাকটি কৰা অৰ্থ হৈছে ডিভাইড কৰা। মই আগতে কৈছোঁ মানে এইটো মানে তোমালোকে বহুত ইম্পৰ্টেণ্ট বস্তু। যেতিয়া তোমালোকে কেলকুলেশ্যন কৰিবা, যেতিয়া তোমাক কৰিবা সেইখিনি ডিভাইডখিনি সম্পূৰ্ণ 2 যা 4, এইটো কাৰণে টেবুলটো বহুত দৰকাৰ। মাল্টিপ্লিকেশ্যন টেবুলত তোমালোকে দিনে ৰাতি মুখস্থ কৰা যদি অসুবিধা হৈছে। 2 6 যা 12 চেণ্টিমিটাৰ স্কুৱাৰ। গতিকে মই সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰতি বিনম্ৰ অনুৰোধ, তোমালোকে এই অংকখিনিৰ প্ৰতি ধ্যান দিবা, আৰু মই সকলো ৰাইজৰ প্ৰতি মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, আৰু মোৰ মাতৃভূমিক মই প্ৰতি প্ৰণাম জনাই মই এইখিনি কথা বক্তব্যখিনি ইয়াতে সামৰিলোঁ।